আজি তিনিচুকীয়া লাইভলী আৰ্মি কেম্পত এয়া পাহিক লগ পালোঁ। আপোনালোকে সকলোৱে চিনি পায়েই। আৰু পাহিৰ লগত মোৰ আজি কুৱেশ্যন এটা আছে। মানে আজি দুদিনমানৰ আগতে মই কলা চুৰ্ণি এখন মূৰতে লৈ ভিডিঅ' এটা দিছিলোঁ। তেতিয়া মানে তলত এজনে কমেণ্ট কৰিছে যে তোমাকো চাবা দেই মিয়া বুলি ক'ব। তেতিয়া মই তেওঁক ৰিপ্লাই কৰিছোঁ যে কি কথা কৈছে আপুনি? মিয়া আৰু অসমীয়া সকলো একেই নহয় জানো? সকলো একেই মানুহ আৰু আমি অসমত বাস কৰিছোঁ যেতিয়া সকলোৱে মিলি জুলিয়ে থাকিব লাগিব নহয় জানো? এয়া মোৰ ধাৰণা। কিন্তু তোমাক যে মূৰত গামোচাখন লোৱাৰ কাৰণে ইমান বেয়াকৈ কমেণ্ট কৰিব পাৰে, তেওঁলোকক তুমি কি বুলি ক'বা? মানে তেওঁলোকৰ মানসিকতা ইমানেই ঠেক নে যে অসমত যিহেতু বাস কৰি আছোঁ আমি সকলোৱে অসমীয়া, মোৰ ধাৰণা দেই, মানে সকলো আমি অসমীয়া হয়, একে ককাই ভাই বাই ভনীৰ দৰেই থাকিব লাগিব। মূৰত গামোচাখন ল'লেই যদি মিয়া হৈ যায় তেনেহ'লে অসমীয়াইওতো উৰণিখন লয় নহয় জানো? তুমি কি ক'বা? মানে কমেণ্ট কি আৰু মই এটা কথা সদায় কৈ থাকোঁ যে সমালোচনা সদায় গঠনমূলক হ'ব লাগে। আমাৰো কিবা বেয়া লাগিব পাৰে হয় নাই? সকলো বস্তু ভাল লাগিব বুলি কথা নাই। কেতিয়াবা আমাৰ যদি কিবা বেয়া লাগিছে মানে ভালকৈ বুজাই দিলে ভাল হয় যে তুমি এইটো কাম নকৰিবা, এনেকৈ কৰিব নালাগে। কিন্তু সেই বুলি বেয়াকৈ কিবা এটা কৈ থৈ আহিলে নিজৰ লেতেৰা মানসিকতাৰ পৰিচয় দিয়া হয় মানে মই ভাবোঁ মানে আৰু বেয়াটো লাগিবই ন সেনেকৈ ক'লে। আৰু গামোচাখন মূৰত ল'লেই যদি মিয়া হৈ যায় তেতিয়াহ'লে মানুহে উৰণি কেলে লয়নো ন? অসমীয়াই দেখোন উৰণি লয়। মিয়া অসমীয়া মানে কি আছে চব অসমীয়াই হয়। মোৰো মানে সদায় সন্মান কৰিব লাগে। মানৱ ধৰ্ম মেইন হয়। আমি প্ৰত্যেকে নিজৰ ধৰ্মক মানি চলো আৰু অন্য ধৰ্মক সদায় সন্মান কৰিব লাগে। সেয়াই বাকী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে আগতীয়াকৈ সকলোকে, লগতে মাঘ বিহুৰ।